মাত্ৰ উপায় হৈছে ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন। গতিকে এই পৰিৱেশটো আমি যাতে তৃণমূল ঘৰখন সমাজ অঞ্চলত আমাৰ যাতে কলিযুগৰ এই পৰিৱেশ যাতে আমি সৃষ্টি কৰিব পাৰোঁ। আপোনালোক সচেতন সকলোৱে দৈনন্দিন জীৱনত যাতে এই ভক্তি আচৰণৰ পথ আমি যাতে আগবঢ়াই নিব পাৰোঁ, তাৰ কাৰণে প্ৰত্যেকেই গুৰুত্ব দিব। গুৰুত্ব দিলে ভগৱন্তৰ আমি প্ৰিয় হ'ম। যে ভগৱন্তৰ কৰ্মবিলাক যদি আমি সমাজত অঞ্চলত পৰিৱেশত আমি প্ৰৱৰ্তন কৰিব পাৰোঁ, তেতিয়াহ'লে ভগৱন্ত আমাৰ ওপৰত সন্তুষ্ট হয়। গতিকে প্ৰতিভাটো তেওঁ কিয় দিছে? তেওঁৰ কাম কৰিবৰ কাৰণে কৈছে, তোমাক মই এই প্ৰতিভাটো দিছোঁ, মোৰ কামত ব্যৱহাৰ কৰিবা। মই দিয়া প্ৰতিভাটো যদি মোৰ কামত ব্যৱহাৰ কৰা, তুমি মোৰ পৰা পায়ে থাকিবা। য দদাতি স্বপ্ৰাপ্নতি। এইটো কেৱল ভক্তিৰ ক্ষেত্ৰতে নহয়, আমাৰ পাৰিবাৰিক জীৱনৰ দিশতো আমাৰ ষষ্ঠ স্কন্ধ ভাগৱতে কি কৈছে যে আমি এই দুখন হাতেৰে কৰ্ম কৰি যিবিলাক ফচল উৎপাদন কৰোঁ, আম, কঁঠাল, নেমু, তামোল, পাণকে প্ৰমুখ্য কৰি আমাৰ ভক্ষ্যভোজ্য বস্তুবিলাক যি আমি এই দুখন হাতেৰে উপাৰ্জন কৰোঁ, তাতো আমাক মোহগ্ৰস্ত হ'বলৈ মানা কৰিছে ভাগৱতে। ভক্ষ্য ভোজ্য বস্তু যত গৃহে হুৱে উপগত, তেজীউক তাত মোহ আতি। দুখী দৰিদ্ৰক দিয়া, বৈষ্ণৱত নিবেদিয়া, মাধৱত কৰিও মিনতি। আমি এই দুখন হাতেৰে উপাৰ্জন কৰা ভক্ষ্যভোজ্য বস্তু যদি আমি গুৰুদেৱ নাম ভকতত অকণমান লগাব পাৰোঁ, তেতিয়াহ'লে আমাৰ হাতেদি বস্তু আৰু লাগিব। আপুনি উপাৰ্জন কৰা ফচল যদি দুখীয়া দৰিদ্ৰ ভকত বৈষ্ণৱত দিব পাৰে, আপোনাৰ হাতেদি গুটি বেছি লাগিব। যি মানুহে এই দুখন হাতেৰে উপাৰ্জন কৰা ফল আনক দিব নিবিচাৰে, ভকত বৈষ্ণৱত লগাব নিবিচাৰে, তেওঁৰ হাতেদি গুটি নলগা হৈ যাব। লাহে লাহে গছ হ'ব, গুটি নালাগে। কিছুমান মানুহে ৰুলে গছ হয় কিন্তু গুটি নালাগে। কিছুমান মানুহৰ গছজোপা হয়তো সিমান সবল নহয় কিন্তু গুটি বেছিকৈ লাগে। এয়াই হৈছে ভাগৱত দৰ্শন। গতিকে আমাৰ ভগৱন্তৰ প্ৰতিভাবিলাক আমি যাতে ভগৱন্তৰ কামত প্ৰয়োগ কৰিব পৰাকৈ যাতে আমি নিজকে আগুৱাই নিব পাৰোঁ, এই কথা ইয়ালৈকে আহ্বান জনাইছে। এতিয়া পৰৱৰ্তী পদৰ যোগেদি আমাক দেখাইছে যে কৃষ্ণ সেৱা তেখে মাত্ৰ গুচৈ মৃত্যু ভয়। কৃষ্ণৰ গুণনাম শ্ৰৱণ কীৰ্তন, কৃষ্ণ কৰ্ম কৰাৰ মাজেদিহে আমি মৃত্যু ভয়ৰ পৰা জীৱ উদ্ধাৰ হ'ব পাৰিম। জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয়। এই কথাটো জানি নিশ্চিতভাৱে আমি জীৱন্ত অৱস্থাত কৃষ্ণৰ চৰণত ভক্তি সাধন কৰিব লাগে। দিনেক নাৰদ গৈলা বসুদেৱ ঘৰে, দেখি বসুদেৱে তাংক পুজিলা সাদৰে। এদিন নাৰদ বসুদেৱৰ ঘৰলৈ গ'ল আৰু বসুদেৱে তেওঁক বৰ শ্ৰদ্ধা সহকাৰে আদৰ অভ্যৰ্থনা কৰিলে। প্ৰণাম কৰিলা, প্ৰণাম পাছে আসনে বৈসাই, বুলিলা বিনয় বাক্য নাৰদক চাই। তেওঁ আসনত বহুৱাই লৈ প্ৰণাম জনোৱাৰ পিছত বিনয়ভাৱে কৈছে। এই কথাটোৱে আমাক কি শিক্ষা দিছে যে আমি গৃহস্থী ধৰ্মত গাৰ্হস্থ্য জীৱনত কোনো অতিথি আদি আহিলে আমি প্ৰথমতে তেওঁক পাদ্য অৰ্ঘ্য আচমনি কৰি আসনত বহুৱাই লৈ সেৱা এটা জনাই লোৱাৰ পিছতহে উদ্দেশ্য ব্যাখ্যা সুধিব লাগে। মনত ৰাখিব কথাটো। আমাৰ গৃহলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱক পাদ্য অৰ্ঘ্য আচমনি কৰিব লাগে। অৰ্থাৎ পাদ্য মানে ভৰি ধোৱা পানী, অৰ্ঘ্য মানে মুখ ধোৱা পানী। আমাৰ ভৰি ধোৱা পানীয়েই ভকত বৈষ্ণৱক মুখ ধুবলৈ দিব নালাগে, এইটো বেদৰ মত। আমাৰ নজনাৰ কাৰণে আমাৰ বহু গৃহস্থীত আমি ভৰি ধোৱা পানীয়ে ভকতৰ মুখ ধুবলৈও দিওঁ। এইটো পাৰিলে আপোনালোকে সলনি কৰিব। এতিয়া বহুত ঠাইত এই সংস্কাৰটো আহিছে দেই, মনত ৰাখিব। তাৰপিছত আপুনি খাদ্য অনুসৰি তাৰ প্ৰীতি আচৰিবা। খাদ্য অনুসৰি আছে যদি ধূপ এডাল জ্বলাই আসনত বহুৱাই লৈ ল'ৰা ছোৱালীকেইটাক মাতি আনি সেৱা এটা কৰি আশীৰ্বাদ এটা ল'ব। কাৰণ এতিয়া কাৰো ঘৰত ভগৱন্ত নিজে আহি
ল'ৰা ছোৱালীক আশীৰ্বাদ নিদিয়ে পঢ়া শুনাত ভাল হ'ব, আয়ুষ্মান হ'ব, মংগল হওক বুলি। আমাক আশীৰ্বাদ কোনে দিব? কেৱল ভকত বৈষ্ণৱে দিব। কলি যুগত কৃষ্ণক পোৱাৰ উপায়টো কেনেকৈ হ'ব? গীতা ভাগৱতত কৈছে, কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থ। ভক্তিৰ দ্বাৰাহে আমি ঈশ্বৰক কলি যুগৰ মানুহে লগ পাম। আৰু সেই ভকতিটো ক'ত কৰিব লাগিব? ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক। আমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱক আমাৰ নিজৰ জন্ম দিয়া ল'ৰা ছোৱালীকেইটাতকৈও বেছি শ্ৰদ্ধা ভক্তি মৰম কৰিব লাগিব। মনত ৰাখিব কথাটো। তেতিয়াহ'লে আপোনাৰ আদৰ অভ্যৰ্থনা মৰম চেনেহত যদি ভকত সন্তুষ্ট হৈ ভাল লাগিল বুলি আশীৰ্বাদ দিয়ে, সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ বুলি কৈছে। যে ভকত বৈষ্ণৱৰ আশীৰ্বাদ দিলেহে ভগৱন্তই আপোনাক কৃপা কৰিব, পোনপটীয়াকৈ নকৰে। গতিকে এতিয়া তেওঁ আসনত বহুৱাই প্ৰণাম জনাই বুলিলা বিনয় বাক্য নাৰদক চাই। তাৰপিছত নাৰদলৈ চাই তেওঁ কৈছে কি বুলি? পিতৃ মাতৃ আহিলে পুত্ৰৰ যেন সুখ, সন্ত আগমনত দুখীৰ গুচৈ দুখ। পিতৃ মাতৃ প্ৰবাসলৈ গ'লে বা ফুৰিবলৈ গৈ বহুত দিনৰ মূৰত ঘৰলৈ আহিলে ল'ৰা ছোৱালীবিলাকে মাক বাপেকক পালে যিটো আনন্দ পায়, আমাৰ ঘৰলৈ আলহী অতিথি ভকত বৈষ্ণৱ আহিলে আমি তেনেকুৱা আনন্দ পাব লাগে। মনত ৰাখিব দেই, যে মাক বাপেক বহুত দিন প্ৰবাসলৈ যোৱাৰ পিছত বা ফুৰিবলৈ যোৱাৰ পিছত ঘূৰি আহি ঘৰ পাওঁতে যেনেকৈ পুত্ৰ মানে তেওঁ ল'ৰা ছোৱালীবিলাকে মাক বাপেকক পালে যিটো আনন্দ পায়, আমাৰ ঘৰলৈ অহা ভকত বৈষ্ণৱ আলহী অতিথি পালে আমি তেনেকুৱা আনন্দ পাব লাগে। এইটো ভাগৱতৰ মত, অৰ্থাৎ বেদৰ মত। সেইমতে ভগৱন্ত তজু আগমনে সমস্তৰে কুশল হৈত আবক্ষণে। সেইকাৰণে সন্ত মহন্ত ভক্ত বৈষ্ণৱ আহিলে আমাৰ জীৱনৰ বা আমাৰ ঘৰখনৰ দুখ কষ্টবিলাক নাইকিয়া হৈ যায় বুলি কৈছে। মানে কৰ্মবন্ধবিলাকৰ পৰা আমাৰ ঘৰখনৰ পৰিয়াল মুক্ত হয় বুলি কৈছে। সেইকাৰণে ভকতৰ পদধূলিয়ে ঘৰখন পবিত্ৰ কৰে। আমাৰ গৃহস্থী ধৰ্মত পাৰিলেতো সদায়, নোৱাৰিলে সপ্তাহত, নোৱাৰিলে পষেকত, নোৱাৰিলে মাহেকত, নোৱাৰিলে 3 মাহত, নোৱাৰিলে 6 মাহত, নোৱাৰিলে বছৰেকত এবাৰ হ'লেও আমি ভকত বৈষ্ণৱ সাধ্য অনুসৰি আমন্ত্ৰণ কৰি ঈশ্বৰৰ গুণনাম ল'ব লাগে। যিখন ঘৰত বছৰত এবাৰো ভকত বৈষ্ণৱৰ পদধূলি নপৰে, সেইখন ঘৰ প্ৰদূষণ মুক্ত হ'ব নোৱাৰে। আমাৰ চতুৰ্থ স্কন্ধ ভাগৱতত 24 অৱতাৰৰ অন্যতম অৱতাৰ পৃথুৱে এই কথাটো কৈছে, যাহাৰ গৃহত নহি উপগত একান্ত হৰি ভকত, তাৰ গৃহ ছয় সৰ্পৰ আলয় মহন্তৰ ইটো মত। যিখন ঘৰত ভকতৰ পদধূলি বছৰত এবাৰো নপৰে, সেইখন ঘৰৰ মানুহৰ খং ৰাগ ঈৰ্ষা হিংসা কুৰ্চুত কপট নুগুচে। মনত ৰাখিব, সাপৰ গাঁতৰ নিচিনা বুলি কৈছে। গতিকে সেইমতে ভগৱন্ত তজু আগমনে সমস্তৰে কুশল হৈত আবক্ষণে। ভকত বৈষ্ণৱৰ পদধূলি পৰিলে আমাৰ ঘৰখন পবিত্ৰ হয়। দেৱতাটো তীৰ্থটো কৰি শ্ৰেষ্ঠ হুন্ত সাধুজন। দেৱতা তীৰ্থতকৈও সাধু সমস্ত শ্ৰেষ্ঠ বুলি কৈছে ভাগৱতে। কিয়? দেৱে তীৰ্থে চিৰকালে পবিত্ৰ কৰে, দৰ্শন মাত্ৰে শুদ্ধ কৰে সাধু ছয়। আপুনি দেৱতা উপাসনা কৰিলে, তীৰ্থ পৰ্যটন কৰিলে বহুত দিনৰ মূৰত পুণ্য হ'বও পাৰে, নহ'বও পাৰে, তাৰ কোনো নিশ্চয়তা নাই। কিন্তু সাধু মহন্ত অহাৰ লগে লগে আমাৰ ঘৰখন পবিত্ৰ হয়। সেইকাৰণে প্ৰত্যেক দিনে আমাৰ ঘৰত যাতে ভকতৰ পদধূলি অকণমান পৰে, তাৰ কাৰণে মাধৱদেৱৰ দৰে আমি ভগৱন্তক প্ৰাৰ্থনা কৰিব লাগে। কৃপাৰ সাগৰ দেৱকী নন্দন, পুৰীও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক, মুখে তোৱাগুণ নাম। ভকত বৈষ্ণৱৰ পদধূলিয়ে আমাৰ ঘৰখন পবিত্ৰ কৰে। এতিয়া আচৈ সুখ দুখ দুই দেৱক পূজনে। ভাগৱতে কৈছে কোনোবাই দেৱতা পূজা কৰিব পাৰিব, তাত দুখ আৰু সুখ দুইটা জড়িত হৈ আছে। কেৱলে সুখক মাত্ৰ সাধে সাধুজনে।
আপুনি যদি সাধুৰ সেৱা কৰিব পাৰে সদায় আমাৰ সুখ নামি আহে। দেৱতা সেৱা কৰিলে সুখ দুখ দুইটা থাকে, কাৰণ অনুৰূপে দেৱতাৰ সেৱা পূজাটো যদি দেৱতাই বিচৰা মতে কৰিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ জীৱনলৈ দুখ নামি আহিব। সেইকাৰণে কৈছে যে আচৈ সুখ দুখ দুই দেৱক পূজনে, কেৱলে সুখক মাত্ৰ সাধে সাধুজনে। ভকত বৈষ্ণৱে সদায় আমাক আশীৰ্বাদহে দিয়ে, কোনোদিন অভিশাপ নিদিয়ে। কৰন্ত পূজা অনুৰূপেহে দেৱতা দেই ফল বুলি কৈছে। দেৱতাৰ অনুৰূপ পূজা যদি দিয়ে তেতিয়া আপোনাক ভাল ফল পাব। যদি অনুৰূপ পূজা দিব নোৱাৰে আপোনাৰ জীৱনলৈ অমংগল নামি আহিব। গতিকে এতিয়া সেইকাৰণে কৈছে কৰন্ত কৰোণা মাত্ৰ ভকতসকল, ভকতসকলে আমাক সদায় কৃপা কৰে। তোমাৰ সদৃশ যাৰা শ্ৰীকৃষ্ণত মন, তাসমবাৰ এহিমত হৈ আচৰণ। এতিয়া বসুদেৱে নাৰদক উদ্দেশ্যি কৈছে তোমাৰ দৰে যি মানুহৰ মনটো সদায় ঈশ্বৰতে অৰ্পণ কৰি ৰখা হয়, অৰ্থাৎ নাৰদৰ দৰে আমি দৈনন্দিন জীৱনত যদি ঈশ্বৰ কৃষ্ণৰ কথা গুণনাম লৈ জীৱনৰ কৰ্মৰাজি যদি আমি আগবাঢ়ি যাব পাৰোঁ তেতিয়াহ'লে আমাৰ জীৱনলৈ অমংগল আহিব নোৱাৰে। মাধৱদেৱে কি বুলি কৈছে, অ ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায়, সদায় মংগল তাৰ অমংগল নাই। আপুনি য'তেই যাওক ঈশ্বৰৰ নাম এটা ল'বলৈ নাপাহৰিব। বৰগীত হওক, ঘোষা হওক, কীৰ্তন হওক, যিকোনো ঈশ্বৰৰ নাম এটা গাবলৈ আপুনি চেষ্টা কৰক, অভ্যাস কৰক দেই। আমাৰ এজন দাৰ্শনিক পণ্ডিতে কৈছে ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ অফ ৰিমেম্বাৰেঞ্চ নাম স্মৰণ এভৰি ডে, এভৰি আৱাৰ, ৰাডাৰ এভৰি ছেকেণ্ড। 24 ঘণ্টাত 1 ছেকেণ্ড হ'লেও আমি ভগৱন্তৰ নাম এটা গাবলৈ ক'বলৈ অভ্যাস কৰিব লাগে। When a strong habit is formed by unceasing practice throughout the period of life, আমাৰ জীৱনৰ কালচোৱাত যদি এনেকৈ এটা অভ্যাস কৰিব পাৰোঁ আৰু এটা যেতিয়া সবল অভ্যাসত পৰিণত হ'ব, then it would be easy to remember God at the time of the death. তেতিয়া মৃত্যুৰ সময়ত আমাৰ মুখলৈ অনায়াসে ঈশ্বৰৰ নাম আহিব। কাৰ দৰে? অজামিলৰ দৰে। অজামিলে 10 নম্বৰ ল'ৰাটোৰ নামহে নাৰায়ণ ৰাখিছিল। ভগৱানৰ নাম বুলি নাজানে, পুতেকৰ নামহে নাৰায়ণ ৰাখিছিল। গতিকে সকলো সময়তে আহ নাৰায়ণ, খা নাৰায়ণ, উঠ নাৰায়ণ, কৰ নাৰায়ণ, পঢ় নাৰায়ণ, যা নাৰায়ণ কওঁতে জানি বা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপদহী নামে কৰে চন। আপুনি অৰ্থ নজনাকেও যদি ঈশ্বৰৰ 1000টা নামৰ পৰা এটা নাম ল'ব পাৰে তেতিয়া আপোনাৰ পাপ দহন কৰে। আমাৰ গুৰুজনে উপমা দিছে, আপোনাৰ মুখৰ আগত বিহ অকণমান পৰি আছে, আপুনি নাজানি অমৃত বুলি বুটলি খাই দিলে, তেতিয়া বিহে ক'ব নেকি এওঁ নাজানি খাইছে নামাৰো বুলি? বিহ জানিয়েই খাওক বা নাজানিয়েই খাওক, বিহে মানুহ মাৰিবই। আৰু আপুনি ঈশ্বৰৰ নাম অৰ্থ জানি লওক বা অৰ্থ নাজানি লওক, নামে আপোনাৰ পাপ দহন কৰিবই। সেইকাৰণে যিখন ঘৰৰ আইসকলে, বোৱাৰীয়ে বা মহিলাসকলে পুৱা গধূলি নিৰ্দিষ্ট সময়ত ঈশ্বৰৰ গুণ নাম লয়, ধূপ ধূনা জ্বলায়, সেইখন ঘৰৰ পাপ বিনাশ হয়। আইগৰাকীয়ে যদি শুই উঠি ঘৰ দুৱাৰ মচি কাচি ৰাধিকা সতীৰ দৰে উপাসনা যদি কৰে, তুমি চিত্ৰ বৃত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ, তুমি নাথ মই নাথ অন্ত, চৰণ চতৰ ছায়া দিয়া মোক কৰা দয়া, কৰা প্ৰভু কি আছিলে প্ৰভু অন্ত। গতিকে যে তুমি মোক দয়া কৰা, এই বুলি যদি আমাৰ আই এগৰাকীয়ে যদি ঈশ্বৰৰ প্ৰাৰ্থনা এটা কৰে, তেওঁ অৰ্থ নাজানে, তুমি চিত বৃত্তি মূৰ প্ৰৱৰ্তক নাৰায়ণ মানেনো অৰ্থটো কি? কিন্তু মহাপুৰুষে কৈছে জানিয়ে কৰক বা নাজানিয়ে কৰক, ঈশ্বৰৰ নাম ল'লে
পাপ দহন হ'বই আৰু জানিবা নাজানি কৰে নামৰ কীৰ্তন সেইগৰাকী আইৰ প্ৰাৰ্থনাটোৱে তেওঁ ঘৰখনৰে নহয় তেওঁৰ প্ৰাৰ্থনাৰ প্ৰতিধ্বনিটো বতাহে যিমান দূৰলৈকে উৰাই নিব একজনে যদি নাম ওচৰৈ শুনে মানে পাপ সবাৰো হৰৈ আপোনাৰ এজনে কোৱা নামৰ প্ৰতিধ্বনি যিমান দূৰলৈকে বতাহে উৰাই নিব মানুহটো দূৰৰ কথা মূৰ ভক্ত জৈত্য থাকে উদাৰ চৰিত্ৰ কীট পতংগকো সিটো কৰে পবিত্ৰ মানুহটো দূৰৰ কথা পঁইতাচোৰা নিগনি পৰ্যন্ত প্ৰাণী জগতৰো উপকাৰ সাধন হ'ব আমাৰ ঘৰখনত পুৱা গধূলি কৰা প্ৰাৰ্থনাৰ ইমান মহিমা আছে সেইকাৰণে আমাৰ প্ৰত্যেকখন ঘৰতে পুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰিব লাগিব যিটো কৰ্ম সাধন কৰি ৰাধিকা সতীয়ে অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি জগতলৈ নিদৰ্শন এৰি থৈ গৈছে ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত সতী পৰীক্ষা দিবলৈ যাওঁতে অন্যতম সতীত্ব গুণৰ প্ৰতিভাটো কি বুলি কৈছিল যে গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য হ'ল মই সদায় পুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মচি ঈশ্বৰৰ উপাসনা কৰি ঘৰখন পবিত্ৰ কৰি ৰাখোঁ প্ৰাতহে উঠিয়া কৰোঁ গৃহকৰ্মগণ বাহিৰে ভিতৰে কৰোঁ গোময় সিদ্ধ বৰ সুন্দৰ হৈছে যোৱা পানী আনা গতিকে ৰাধিকা সতীৰ সেই সতীত্ব গুণত সন্তুষ্ট হৈ গুৰুজনাই পানী আনিবলৈ কোৱাত যোগবলে ব্ৰহ্মপুত্ৰৰ পৰা 3টা কাঠিৰ এপলপ পানী আৰু এপলপ মাটি আনি টেম্বনি জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল এইটো সৌ সিদিনা গুৰুজনৰ দিনৰ কথা গতিকে গুৰুজনৰ দিনত এজনী সতীয়ে যদি সতীত্ব গুণৰ প্ৰভাৱত বুৱতী নদী বন্ধ কৰে আমাৰ ঘৰখন আমাৰ পৰিয়াল আমাৰ সমাজখন আগবঢ়াই নিব নোৱাৰিব কিয় গতিকে সেইকাৰণে আমি সৰুৰ পৰাই ল'ৰা ছোৱালীক এই ভক্তি ধৰ্মৰ আদৰ্শ এই আধ্যাত্মিকতা নৈতিকতাৰ শিক্ষাটো আমি দিব লাগিব এতিয়া আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰধানকৈ শিশুসকলক আইসকলক যুৱক যুৱতীসকলক ভকতসকলক আধ্যাত্মিক নৈতিক দিশেৰে যাতে আমি আগুৱাই নিব পাৰোঁ তাৰ কাৰণে কৰ্ম আঁচনি লৈছে প্ৰতি বছৰে শিশুসকলৰ কাৰণে শিশু মঞ্জুৰী নামৰ এখন আলোচনী উলিয়াইছে আৰু যুৱক যুৱতীসকলৰ কাৰণে ডেকাগিৰি নামৰ এখন আলোচনী উলিয়াইছে মহিলাসকলক আগবঢ়াই নিবৰ কাৰণে মহিয়সী নামৰ এখন আলোচনী আৰু ভকতসকলক আগুৱাই নিবৰ কাৰণে নাম ধৰ্ম নামৰ এখন মানে মুখপাত্ৰ প্ৰতি বছৰে উলিয়াই আছে তে আপোনালোকে প্ৰতি বছৰৰ এই মানে আলোচনীবিলাক সংগ্ৰহ কৰি ল'ৰা ছোৱালীক পঢ়িবলৈ দিব তেতিয়াহ'লে সৰু কালৰ পৰাই আমাৰ ল'ৰা ছোৱালীয়ে মানে ঘোষা কীৰ্তন গাব পৰা বা বক্তৃতা দিব পৰা মানে যোগ্যতা লাভ কৰিব গতিকে আমি যেনেকৈ প্ৰহ্লাদে শিশুসকলক কৈছে হেন জানি শিশু হ'ব এৰা আন কৰ্ম ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম ভক্তি ধৰ্মৰ শিক্ষাখিনি আমি আমাৰ এই সদানন্দ প্ৰাথমিকৰ দৰে আমি যাতে গুৰু জয়ন্তী আমাৰ জন্মাষ্টমী এইবিলাকত যাতে আমি বা আমাৰ বাৰ্ষিক তিথি বা পবিত্ৰ দিনত আমাৰ নামঘৰ প্ৰতিষ্ঠা দিৱস বা আমাৰ গুৰুগীৰ প্ৰতিষ্ঠা দিৱসৰ পবিত্ৰ দিনত আমি যাতে এনেকুৱা কৰ্ম আঁচনি লৈ আমি ল'ৰা ছোৱালীবিলাকক সৰুৰ পৰা বক্তৃতা দিবলৈ কবিতা আবৃত্তি কৰিবলৈ আপোনাৰ ঘোষা কীৰ্তন পঢ়িবলৈ আমি যদি সৰুৰ পৰা তেওঁলোকক শিক্ষা দিওঁ তেতিয়াহ'লে তেওঁলোক এটা সময়ত সুযোগ্য ভক্তি গুণেৰে পুষ্ট হৈ উঠিব আধ্যাত্মিক নৈতিক দিশত আগবাঢ়ি যাব এতিয়া আমাৰ শিশু বক্তাৰ অভাৱ হৈ আছে যুৱ বক্তাৰ অভাৱ হৈ আছে আই মাতৃৰ অভাৱ হৈ আছে আমাৰ আইসকলৰ দ্বাৰা ভাগৱত পাঠ ব্যাখ্যা কৰা অসমত এতিয়াও বহু আই ওলাবলৈ বাকী আছে গতিকে সেইসকলক যাতে আমি এনেধৰণৰ কৰ্ম আঁচনিৰ মাজেদি আমি যাতে আগুৱাই লৈ যাব পাৰোঁ যেতিয়ালৈকে আমি আইসকলক ভক্তিমুখী কৰিব নোৱাৰিম তেতিয়ালৈকে আমাৰ ঘৰখন পৰিয়াল সমাজখন কেতিয়াও আগবাঢ়ি যাব নোৱাৰিব ঋকবেদত কৈছে ন গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয় আহি সহিতা সৰ্বান পুৰুষায়াম সমুষ্ণুতে আমি যদি আইসকলক ঈশ্বৰমুখী কৰিব পাৰোঁ ভক্তিমুখী কৰিব পাৰোঁ তেওঁলোকৰ লগতে আমাৰ সমাজ পৰিয়াল অঞ্চলবিলাক আগবাঢ়ি গুচি যাব গতিকে আইসকলক আমি এনেধৰণৰ কৰ্ম আঁচনি লৈ যাতে ভক্তিমুখী কৰাৰ পথ দিব পাৰোঁ তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব যুৱক যুৱতীসকলক
আমি এনেধৰণৰ আধ্যাত্মিক আৰু নৈতিক দিশত আগুৱাই নিবৰ কাৰণে শাস্ত্ৰ ভাগৱত পঢ়িবলৈ আমি পৰিৱেশ দিব লাগিব। আজি বহুত শিক্ষিত ল'ৰাই শাস্ত্ৰ ভাগৱত পঢ়িবলৈ ভয় কৰে। কিয়? মই সুৰ নাজানো, অৰ্থ নাজানো। নালাগে সুৰ জানিব, নালাগে অৰ্থ জানিব। আপুনি পঢ়িবলৈ মাত্ৰ আগবাঢ়ি আহক। এদিন সুৰ নিজে জানিব, এদিন আপোনাৰ অৰ্থ নিজে জানিব। মাত্ৰ আমি পৰিৱেশ দিব লাগিব। গতিকে আমি সেই সাহসখিনি যাতে আমি উঠি অহা প্ৰজন্মক দিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে যত্নপৰ হ'ব। এতিয়া কৈছে, ভৈলুহো গীতাৰ্থ যদি ঋষি মহাশয়, তথাপিতো পুছু ভাগৱত ধৰ্মচয়। এতিয়া 9জন সিদ্ধ পুৰুষ কি কয় যে ভৈলুহো গীতাৰ্থ যদি ঋষি মহাশয়, তথাপি পুছু ভাগৱতৰ ধৰ্মচয়। যে তোমাৰ উপস্থিতিয়ে মানে বসুদেৱে কৈছে যে তোমাৰ উপস্থিতিতেই মোৰ ঘৰখন পবিত্ৰ হ'ল, তথাপিতো মই ভাগৱত ধৰ্মৰ সম্পৰ্কে তোমাক মই সুধিব বিচাৰোঁ। বসুদেৱে নাৰদক উদ্দেশ্যি কৈছে যে তুমি মোৰ ঘৰখন পবিত্ৰ কৰিলা আৰু তুমি এতিয়া মোক ভাগৱত ধৰ্মৰ ওপৰত মোক বক্তব্য ৰাখা। ভাগৱত ধৰ্মৰ সম্পৰ্কে তুমি মোক কোৱা। যিটো ধৰ্ম পৰম শ্ৰদ্ধাৰে যাক শুনিলে মাত্ৰকে, যিটো ধৰ্ম কথা শ্ৰদ্ধাৰে শুনাৰ মাত্ৰকে দুৰ্ঘোৰ সংসাৰৰ দুখ তৰে সৰ্বলোকে। ভাগৱত শুনাৰ লগে লগে সকলো দুখ দুৰ্গতিৰ পৰা সকলো মানুহ উদ্ধাৰ হ'ব পাৰে। সেই ধৰ্মৰ বৈশিষ্ট্যৰ সম্পৰ্কে, সেই ধৰ্মৰ মাহাত্ম্যৰ সম্পৰ্কে তুমি মোক অৱগত কৰা। এইবুলি বসুদেৱে নাৰদক পাই এই প্ৰশ্ন অৱতাৰণা কৰিছে। দেৱৰ মায়ে মোৰ মোহ ভৈল মন, পুত্ৰ কামে কৃষ্ণক কৰিলোঁ আৰাধন। মোৰ দেৱতাৰ মায়ে মোৰ মন মোহিত কৰিলে, যাৰ কাৰণে মই পুত্ৰ কামনাৰে সৈতে ঈশ্বৰক আৰাধনা কৰিলোঁ। যদ্যপি মুকুতি দেন্ত মুকুন্দে সদায়, তাংকো নবাঞ্চিলোঁ পূৰ্বে পুত্ৰৰ আশায়। যিজনৰ কৃপা হ'লে মানুহে মুক্তি লাভ কৰিব পাৰে। যদ্যপি মুকুতি দেন্ত মুকুন্দে সদায়। ভগৱন্তৰ হাজাৰটা নামৰ অন্যতম নাম হৈছে মুকুন্দ, অৰ্থাৎ যিজনে মুক্তি প্ৰদান কৰিব পাৰে। সেইজনক পায়ো তাংকো নবাঞ্চিলোঁ পূৰ্বে পুত্ৰক আশায়। মই মুক্তি দিব পৰা ভগৱন্তক লগ পায়ো মই মুক্তি নিবিচাৰি মই পুত্ৰহে বিচাৰিলোঁ। যে তেওঁ জীৱনত যি ভুল কৰিলে সেই দৰ্শনটো আমাৰ আগত দাঙি ধৰিছে। যেনমতে তৰু আবে সংসাৰৰ ক্লেশ, মহামুনি দিও মোক সেহি উপদেশ। এতিয়া তুমি যেতিয়া মোৰ গৃহলৈ আহিলা, মই কি কৰ্ম কৰিলে এই সংসাৰৰ দুখ দুৰ্গতিৰ পৰা, পাৰিবাৰিক জীৱনৰ দুখ দুৰ্গতিৰ পৰা, দাম্পত্য জীৱনৰ দুখ দুৰ্গতিৰ পৰা মই নিজক উদ্ধাৰ কৰিব পাৰোঁ, সেই বিষয়ে তুমি মোক পৰামৰ্শ দিয়া। তুহিলা কৃষ্ণক তুমি যি মত ভকতি, আমাক শিকায়ো তাক সমস্তে সম্প্ৰতি। যে তুমি কেনেকুৱা নীতি আদৰ্শৰ কৰ্ম কৰি কৃষ্ণক পৰম সন্তোষিত কৰিলা, যাৰ কাৰণে তোমাৰ সকলো সময়তে ঈশ্বৰৰ নাম মুখৰ পৰা না আঁতৰ নহয়। সকলো সময়তে তুমি কৃষ্ণৰ নাম লৈ জগতত পৰিভ্ৰমণ কৰি ফুৰিছা। কি কৰ্মৰে, কি আদৰ্শৰে তুমি এই কৰ্ম কৰিবৰ কাৰণে ভগৱন্তক তুমি সন্তুষ্ট কৰিলা, সেই বিষয়েও মোক কোৱা। যেবে বসুদেৱে হেন পুছিলা হৰিষি, হৰিস্মৰি আতি প্ৰীতি ভৈলা দেৱ ঋষি। বসুদেৱে এই প্ৰশ্ন কৰাৰ লগে লগে নাৰদ পৰম আনন্দিত হৈছে, পৰম সন্তোষিত হৈছে। কিয় বাৰু? এই কাৰণটো আপুনি নিজকে সোধক। আপুনি বসবাস কৰি থকা গাঁওখনৰ, সমাজখনৰ কাৰ ঘৰলৈ গ'লে আপোনাৰ ভাল লাগে? কাক লগ পালে আপোনাৰ ভাল লাগে? অৰ্থাৎ আপুনি যি মনৰ মানুহ, সেই মনৰ মানুহক লগ পালে ভাল লাগে। যিখন ঘৰলৈ গ'লে আপোনাক আদৰ অভ্যৰ্থনা মৰম চেনেহ কৰে, সেইখন ঘৰলৈ গ'লে আপোনাৰ ভাল লাগে। এইটো যেনেকৈ স্বাভাৱিক। এতিয়া আমাৰ সমাজত মদপী মানুহে মদপী মানুহ লগ পালে ভাল পায়, জুৱাৰী মানুহে জুৱাৰী লগ পালে ভাল পায়, ভঙুৱাই ভঙুৱা লগ পালে ভাল পায়, আৰু ভকতে ভকতৰ লগ পালে ভাল পায়। যি গুণৰ মানুহ সি তেনে গুণৰ মানুহ লগ পালে ভাল পায়।
এতিয়া নাৰদ হৈছে মহাভক্ত বৈষ্ণৱ, তেওঁ সকলোতে ঈশ্বৰৰ কথা কৈ ভাল পায়। এতিয়া বসুদেৱে তেওঁ কৃষ্ণ কথা ক'বলৈ কোৱাৰ কাৰণে তেওঁ পৰম আনন্দিত হৈছে আৰু হৰিস্মৰি আতি প্ৰীতি ভৈলা দেৱ ঋষি, ভগৱানক চিন্তা কৰি তেওঁ পৰম আনন্দিত হৈছে। পুলকিত তনু মন মিলিল আহ্লাদ, তেওঁ কৃষ্ণ কথা ক'বলৈ কোৱাৰ লগে লগে মন পুলকিত হৈ গৈছে, শৰীৰ মন আনন্দত উৎফুল্লিত হৈছে। পাছে বসুদেৱক বুলিলা সাধুৰ বাট, আৰু তেওঁক সাধু বুলি প্ৰশংসা কৰিছে। নাৰদ বদতি বসুদেৱ মহাশয়, ধন্য ধন্য সাধু বুদ্ধি কৰিলা নিশ্চয়। যে তুমি ধন্যবাদৰ পাত্ৰ, তুমি এটা সৎ চিন্তা কৰিলা, কৰি মোক এই প্ৰশ্ন অৱতাৰণা কৰিছা। পুছিলা পৰম ভাগৱত ধৰ্মযত, যে ভাগৱতৰ পৰম ধৰ্মৰ বিষয়ে তুমি মোক সুধিছা। যাহাক স্মৰণে হোৱে পবিত্ৰ জগত, যাৰ স্মৰণ কৰিলে জগত পবিত্ৰ হৈ যায়। ভগৱন্ত ভাগৱতৰ স্মৰণ কৰিলেও জগত পবিত্ৰ হৈ যায়। শুনে বা ভনে বা স্মৰে নতুবা আদৰে, আপুনি হয় শুনক, নহয় ভনে কওক, নহয় মনত স্মৰণ কৰক, নহয় আদৰ অভ্যৰ্থনা কৰক। অন্যে বা গাৱন্তে যিবা অভিনন্দা কৰে, আনে গোৱা শুনি যদি কোনোবাই প্ৰশংসা কৰে, বৰ ভাল লাগিছে দেই ভাগৱতৰ কথাখিনি শুনি, সুৰটো শুনি ভাল লাগিছে, এই বুলি যদি কোনোবাই প্ৰশংসা কৰে, দেৱ বিশ্বদ্ৰোহীকো পবিত্ৰ কৰে আতি। সি দেৱ বিশ্বদ্ৰোহী হ'লেও তাক এই ভাৱনাই কি কৰে, পবিত্ৰ কৰে। হেন ধৰ্ম শুনিবে তোমাৰো ভৈলামতি, সেই ধৰ্ম শুনিবৰ কাৰণে তুমি আগ্ৰহ প্ৰকাশ কৰিছা, এই বুলি বসুদেৱক তেওঁ প্ৰশংসা কৰিছে, ধন্যবাদ আগবঢ়াইছে। এই পৰৱৰ্তী পদে এতিয়া আমাকো কি ক'ব, আমি পদবন্ধে আলোচনা কৰোঁ। নাৰদক পাই বসুদেৱে যি প্ৰশ্ন অৱতাৰণা কৰি ভাগৱত ধৰ্ম শ্ৰৱণৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে, সেই আগ্ৰহৰ প্ৰতি শ্ৰদ্ধা জনাই নাৰদে বসুদেৱক উদ্দেশ্যি কৈছে কি বুলি, যে শ্ৰৱণ কীৰ্তনে যাৰ সিজৈ পুণ্যগণ, যাৰ শ্ৰৱণ বা কীৰ্তন কৰিলে পুণ্য সিদ্ধ হয়, সোমৰাইলা মোক আজি সেহি নাৰায়ণ, তুমি সেইজন ঈশ্বৰৰ কথা ক'বৰ কাৰণে তুমি মোক আজি সোঁৱৰাই দিলা বা অনুৰোধ জনাইছা। কিনো উপকাৰ কৰিলাহা মহাশয়, জানিলোঁ ভৈলেক মোৰ মহাভাগ্যোদয়, যে তুমি আজি মোক পৰম উপকাৰ কৰিলা আৰু মই অনুভৱ কৰিছোঁ মোৰ আজি সৌভাগ্য উদয় হৈছে। মনত ৰাখিব দেই, যিদিনাখন আপুনি ঈশ্বৰৰ কথা ক'ব বা শুনিব, সেইদিনা আপোনাৰ জন্ম জন্মান্তৰ কাৰণে পুণ্য সঞ্চিত হ'ব, অক্ষয় পুণ্য সঞ্চিত হ'ব। গতিকে সেই সুযোগটো পোৱাটো আমাৰ কাৰণে পৰম ভাগ্যৰ কথা। এতিয়া ভাগৱত ধৰ্মৰ কথা ক'বলৈ কোৱাৰ কাৰণে নাৰদে বসুদেৱক উদ্দেশ্যি কৈছে যে তোমাৰ এই প্ৰশ্নই মোৰ আজি সৌভাগ্য নমাই আনিছে। যিটো কথা মুহূৰ্ত পুছিলা মহামতি, আৰু ইতিহাস এক শুনিও সম্প্ৰতি। তুমি যিটো ভাগৱত ধৰ্ম শুনিবৰ কাৰণে মোৰ পৰা জানিবৰ কাৰণে তুমি আগ্ৰহ প্ৰকাশ কৰিছা, মই সেই ধৰ্মৰ সম্পৰ্কে কোৱাৰ আগতে মই তোমাক এটা পুৰণি কাহিনী কওঁ শুনা। তাৰমানে কি বুলি কৈছে, আৰু ইতিহাস এক শুনিও সম্প্ৰতি, এটা পুৰণি কাহিনী মই তোমাক কওঁ, তুমি তাৰ আগতে সেইটো শুনা। নৱসিদ্ধ সমে নিবি ৰাজাৰ সংবাদ, শ্ৰৱণ মাত্ৰকে মিলে মনে আহ্লাদ। যে নৱসিদ্ধ আৰু নিমি ৰজাৰ মাজৰ যিটো সংলাপ আলোচনা, এইখিনি কথা যদি শুনিবলৈ পোৱা, তেতিয়াহ'লে তোমাৰ মনলৈ কি আহিব, আনন্দ নামি আহিব। শুনা সেই কথা তুমি স্থিৰ কৰি মন, ভাগৱত ধৰ্মৰ আশ্ৰয় নিৰূপণ। তুমি যিটো ভাগৱত ধৰ্মৰ সম্পৰ্কে মোৰ পৰা জানিব বিচাৰিছা, বুজিব বিচাৰিছা, এই উপাখ্যানটোতে সেই গোটেই ভাগৱত ধৰ্মটো সন্নিৱিষ্ট হৈ আছে। স্বয়ম্ভুৱ সুত প্ৰিয়ৱত মহাশয়, আছিলা অগ্নিত নামে তাহানত নয়। যে স্বয়ম্ভুৱ মনুৰ পুত্ৰ প্ৰিয়ৱত আৰু তেওঁৰ পুত্ৰ আছিল অগ্নিধৰ।
অগ্নিধৰ পুত্ৰ ভৈলা নাভি নৰপতি। অগ্নিধৰ পুত্ৰ নাভি, নাভিৰ তনয় ভৈলা ঋষভ সুমতি, আৰু নাভিৰে পুত্ৰ হ'ল ঋষভ, তেওঁ পৰম সুমতি সৎমতিৰ লোক। বাসুদেৱ অংশে ভৈলা অৱতাৰ, তেওঁ বাসুদেৱ ভগৱন্তৰ অংশে অৱতাৰ হৈছে কোন? ঋষভ। কৰিলা লোকত মুখ্য ধৰ্মৰ প্ৰচাৰ, তেওঁ মুখ্য ধৰ্ম জগতত প্ৰচাৰ কৰিছে। তান্ত হন্তে উপজিলা পুত্ৰ 100, তেওঁৰ পৰা 100টা পুত্ৰ জন্ম হ'ল। ঋষভৰ পৰা 100টা পুত্ৰ জন্ম হ'ল। শ্ৰেষ্ঠ ভৈলা ভৰত পৰম ভগৱান, পৰম ভাগৱত, যে তেওঁৰ জ্যেষ্ঠ পুত্ৰৰ নাম হৈছে ভৰত, আৰু তেওঁ ভাগৱত, পৰম ভাগৱত মানে পৰম ভকত, তেওঁ পৰম ভকত। যাৰ নামে ক্ষত ভৈলা ভাৰত বৰিষ, যাৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হৈছে। এইটো আমাৰ ভাগৱতে কৈছে, মনত ৰাখিব কথাটো। ভাগৱতৰ মতে ঋষভৰ জ্যেষ্ঠ পুত্ৰ ভৰতৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হৈছে। তৰুণ কালতে মাধৱ অকমনে ধৰি, তপোবনে একমনে আৰাধিলা হৰি। তেওঁ ডেকা কালতেই একান্ত মনে ঈশ্বৰক আৰাধনা কৰিলে। কিয়? দেশয় বিষয় সুখ বিস্তাৰ সদৃশ, যে এই বিষয় সুখবিলাক বিস্তাৰ তুল্য বুলি তেওঁ গণ্য কৰিলে। অৰ্থাৎ বিষয় সুখৰ পৰা জীৱৰ সদগতি নহয়। গতিকে আমি মানুহ নামৰ উপাধি পাই আমি যাতে বিষয়ৰ সুখতে, অৰ্থাৎ কাম ক্ৰোধ লোভ মোহ এইবিলাকতে আমি আসক্ত থাকিব নালাগিব। বিষয় কাক বুলি কৈছে? কাম ক্ৰোধ লোভ মোহ উত্তম বিষয়, ইহাক চেদিলে হৈব দৃঢ় পৰিচয়। এইখিনি ভাৱনাৰ পৰা আমি নিজক আঁতৰাই আনিব পাৰিব লাগিব। যদি আমি তাতেই মোহিত হৈ যাওঁ, কাম ক্ৰোধ লোভ মোহে মোহিত সকল, নাপাইবে উদ্ধাৰ সখী সত্যে যাইবে তল। আমি কাম ক্ৰোধ লোভ মোহতে যদি আসক্ত হৈ থাকোঁ, আমাৰ জীৱ উদ্ধাৰ হ'ব নোৱাৰিব, তললৈ যাব। সেইকাৰণে মাধৱদেৱে ঘোষাত লিখিছে, যতেক অনৰ্থ আছে সংসাৰত, তাতে তিনিবিধ সাৰ, কাম ক্ৰোধ লোভ আপোন নাশন, জানি কৰা পৰিহাৰ। যে কাম ক্ৰোধ লোভ মোহৰ পৰা আমি যেতিয়ালৈকে আমাৰ নিজক আঁতৰাই আনিব নোৱাৰিম, তেতিয়ালৈকে আমি জীৱই মুক্ত লাভ কৰিব নোৱাৰিব। কাৰণ বিষয়ৰ প্ৰতি যাৰ মনটো বেছি আসক্ত হৈ গ'ল, সি ঈশ্বৰক লাভ কৰিব নোৱাৰে। বিষয়ত আতি আসক্তি ভৈলা যাৰ, কৃষ্ণক পাইবাৰ আশা নিবৰ্তিলতাৰ। কোনোবাই যদি কৃষ্ণক পাবৰ কাৰণে আশা পোষণ কৰিছে, তেতিয়াহ'লে বিষয় ত্যাগ কৰিব লাগিব। যদি বিষয়ত যদি বেছি আসক্তি হৈ যায়, তেতিয়াহ'লে কৃষ্ণক আমি কেতিয়াও পাব নোৱাৰোঁ। তাৰ উদাহৰণ কেনেকৈ দিছে? যেন বায়ু বস্ত্ৰ নিয়ে পশ্চিমে উৰুৱাই, পূবক খেদিলে জানো সিটো বস্ত্ৰ পায়। আমাৰ কাপোৰ এখন বতাহে পশ্চিম ফালে উৰুৱাই নিছে, সেই বতাহে উৰুৱাই নিয়া কাপোৰখন পাবৰ কাৰণে যদি মই পূব ফালে দৌৰি থাকোঁ, কোনোবা দিনা জানো পাম? নাপাওঁ। গতিকে বিষয় সুখটো বিস্তাৰ সদৃশ বুলি তেওঁ গণ্য কৰিছে। আৰু বিষয় সুখৰ কাৰণে আমাৰ জীৱনটো যাতে আমি পাৰ কৰিব লগা নহয়, কিয়নো বিষয়ৰ সুখৰ ক্ষেত্ৰত স্বৰ্গৰ ইন্দ্ৰৰ লগত গাহৰিৰ কোনো পাৰ্থক্য নাই বুলি কৈছে ভাগৱতে। মিছা বিষয়ক লাগি নৰে ধৰে জন্ম, ইন্দ্ৰ সুকৰৰো দেখা সুখ দুখ সম। বিষয় সুখৰ ক্ষেত্ৰত স্বৰ্গৰ ইন্দ্ৰৰ লগত গেলা পচাত থকা গাহৰিৰ কোনো পাৰ্থক্য নাই বুলি কৈছে। কিয়? অমৃতৰ পানে যেন মহেন্দ্ৰ সন্তুষ্ট, হুৱৈ বিস্তা ভুঞ্জি শুকৰৰো হৃষ্টপুষ্ট। স্বৰ্গত ইন্দ্ৰই অমৃত পান কৰি যিটো হৃষ্টপুষ্ট হৈ থাকে, গেলা পচা ঠাইত গাহৰিয়ে বিস্তা ভুগিও সমানেই শকতাৱধ হৈ থাকে। ইন্দ্ৰৰ সন্তুষ্ট যেন ৰম্ভাৰ সম্ভোগে, শুকৰৰো তেন সুখ শুকৰি সংযোগে। ইন্দ্ৰই স্বৰ্গত ৰম্ভা তিলোত্তমাৰ লগত যিটো বিষয় সুখ কৰে, গেলা পচা ঠাইত গাহৰিয়ে গাহৰিজনীৰ লগত একেটাই সুখ কৰে।
মাধৱদেৱে ঘোষাত বৰগীতত লিখিছে, বিষয়ৰ সুখ শুকৰি সংগে পায়, হৰিপদ সেৱা নৰতনু বিনে নাই। আমাৰ মানুহৰ দেহাৰ নাপালে আমি হৰিত ভক্তি কৰিব নোৱাৰোঁ। বিষয় সুখটো গাহৰি আৰু মানুহৰ লগত কোনো পাৰ্থক্য নাই। সেইকাৰণে এই বিষয় সুখৰ পৰা কোন মুক্ত হৈ থাকিব? কাক বিষয়ে বিপথে নিব নোৱাৰে। ভাগৱতে কৈছে, কাম ক্ৰোধ লোভ মোহ বিষয় আক্ৰোশে, নোচোয় মূৰ ভকতক একো দুখে। আমি যদি ভগৱন্তৰ ভকত হ'ব পাৰোঁ, এই মানে বিষয় সুখে আমাক স্পৰ্শ কৰিব নোৱাৰে। এতিয়া ভকত হ'বলৈ আমি বিশেষ যত্ন কৰিব নালাগে। কলি যুগৰ মানুহ অতি সহজে ভকত হ'ব পাৰে। কেনেকৈ? হৰি নাম ঘোষি কলি যুগত নিশ্চয়ে হুইবেক লোক ভকত। কলি যুগৰ মানুহৰ জন্ম পায়, যাৰ মুখত ঈশ্বৰৰ হাজাৰটা নামৰ পৰা এটা নাম বিকশিত হ'ব, সেইজন গুণত ভকত। মনত ৰাখিব কথাটো। ভকত হ'বলৈ হ'লে ভগৱন্তৰ নাম মুখেদি ওলাব লাগিব। ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে ভগৱানৰ হাজাৰটা নামৰ পৰা এটা নাম যাতে আমি ক'ব পাৰোঁ, গাব পাৰোঁ, শুনিব পাৰোঁ। মহাপুৰুষ মাধৱদেৱে বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহ তৰণৰ কাৰণে এখন মহান গ্ৰন্থ লিখি থৈ গৈছে, যাক নামঘোষা বুলি কোৱা হয়। য'ত 1000 এফাকি ঘোষা আছে, যাৰ কাৰণে তাক হাজাৰী ঘোষা বুলি কোৱা হয়। 1000 এফাকি ঘোষাৰ পৰা যদি আমাৰ এটা এফাকি ঘোষাও মুখস্থ থাকে, তেতিয়াহ'লে সেইজন ভকত, সেইজনেই ভকত। গতিকে তেওঁ ডেকালৰে হওক, গাভৰু ছোৱালীয়ে হওক, বাল্যই হওক, বৃদ্ধই হওক, বোৱাৰীয়ে হওক, জীয়াৰীয়ে হওক, যাৰ মুখত ঈশ্বৰৰ এটা নাম ওলাব তেওঁ ভকত। আৰু যাৰ মুখত এটাও ঈশ্বৰৰ নাম নোলায়, সেইজন অভকত। গতিকে অভকত তৰিব নোৱাৰে, ভকতে তৰিব পাৰিব। এই কথা কপিল অৱতাৰত মাকক কপিলে কৈছে, কপিল বদতি মাও শুনা দেৱহূতি, অভকতে কদাচিতো নপাৱে মুকুতি। ঈশ্বৰৰ নাম মুখত নহা মানুহ যিমান বিদ্যাৱন্ত, ধনৱন্ত, শ্ৰীমন্ত, সম্পদশালী নহওক কিম্বা, সেইটো জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে। মনত ৰাখিব কথাটো। অৰ্থাৎ আমাৰ পাৰ্থিৱ ধন, টকা পইচা, বিদ্যা, শিক্ষা, ঐশ্বৰ্যই আমাৰ জীৱক উদ্ধাৰ কৰিব নোৱাৰে। আমাক কোনে কৰিব? কেৱল ভকতিয়ে। সেইকাৰণে আনবিলাকক মিছা বুলি কৈছে। আন যত সবে মিছা ভক্তিৰ অভাৱে। গতিকে ভক্তি বিনা জীৱ উদ্ধাৰ হ'ব নোৱাৰে। গতিকে এতিয়া কাম ক্ৰোধ লোভ মোহ বিষয় আশুকে মোৰ ভকতক স্পৰ্শ কৰিব নোৱাৰে বুলি কৈছে। কাম ক্ৰোধ লোভ মোহ বিষয় আক্ৰোশে, নোচোয় মূৰ ভকতক একো দুখে। হয়নে? সেইকাৰণে ভকতৰ সংগ সখী লৈবা প্ৰথমত, শ্ৰৱণ কীৰ্তন মোৰ কৰিবা সতত। আজিৰ দৰে ভকতৰ সংগ সততে ল'বলৈ কৈছে আৰু ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগিছে। ভকতেহে মূৰ হৃদয় জানিবা নিশ্চয়, ভকত জনৰ জানা আমি সি হৃদয়। মুত পৰে ভকতে নিশ্চিন্তে কিছু আন, ভকতত পৰে মই নিশ্চিন্ত হোৱা। ভকত ভগৱন্ত অভিন্ন। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে আচলতে আমি বন্ধু বান্ধৱ, আলহী অতিথি লগ পালে আমি ঈশ্বৰৰ কথা পাতিব লাগে। আপুনি ভুলক্ৰমে ঈশ্বৰৰ কথা নাপাতি সদানন্দ প্ৰাথমিকৰ এজন ভকতৰ কথা যদি পাতে, তেতিয়াও আপোনাৰ পাপ নাশ হ'ব। বুজিছেনে? বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ, দুয়ো কথা শ্ৰৱণে পাতকৰ স্কন্ধ কৰে চেত। মনত ৰাখিব কথাটো। ভগৱন্তৰ কথা নকৈ যদি এজন নীতি নিয়মত থকা ভাল ভকতৰ কথা যদি আপোনালোকে পাতে, তেতিয়াও আপোনালোকৰ পাপ নাশ হ'ব। ভকতৰ ইমান মহিমা। সেইকাৰণে আমাৰ ঋষভৰ 100টা পুত্ৰৰ প্ৰথম পুত্ৰই বিষয় সুখক বিস্তা জ্ঞান কৰি তেওঁ কি কৰিলে? তৰুণ কালতে মাধৱক মনে ধৰি, তপোবনে একমনে আৰাধিলা হৰি। বনলৈ গৈ একান্ত মনে ভগৱন্তক আৰাধনা কৰিবলৈ ধৰিলে। এইখিনিলৈকে কৈছে দেই। কোনে কৈছে? নাৰদে বসুদেৱক কৈছে। বসুদেৱে
ভাগৱত ধৰ্ম কথা ক'বলৈ যাওঁতে এই কাহিনীটো কৈ আছে যে তোমাক আজি মই নিমি নৱ সিদ্ধ নামৰ এটা উপাখ্যান ক'ম য'ত ভাগৱত ধৰ্মটো সোমাই আছে। এতিয়া এইখিনিলৈকে আমাক কৈছে, ইয়াৰ পিছত কি ক'ব আমি শুনিম।